নমস্কাৰ অসমবাসী ৰাইজ নতুন এটা ভিডিঅ' লৈ আহিছোঁ জুবিনদাৰ যোৱাৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মাই বহুত ভাল কথা কিছুমান কৈছিলে জুবিনদাক লৈ পেলাই আৰু জুবিনদাও আছিলে সেই মঞ্চত জুবিনদাৰ বিষয়ে আৰু বিশেষ কথা কি আৰু গৌৰৱ গগৈ এতিয়া ৰাজনীতি কৰি আছে মায়াবিনী সংছটো লগাই পেলাই এনেকেতো আগতে ৰাজনীতিত দেখা নাছিলোঁ সংছ লগাই জুবিনদাৰ ভাগৰ এনেকে ৰাজনীতি কৰা আপুনি প্ৰথমতে এইটো ভিডিঅ' চাওক নেক্সট ভিডিঅ'ত মই আপোনালোকক সেইটো দেখাই আছোঁ জুবিনৰ প্ৰতিভা আমাৰ সম্পদ জুবিনৰ সৃষ্টি আমাৰ সম্পদ জুবিনৰ গান আমাৰ সম্পদ জুবিনৰ গানে বহু দিনলৈ অসমীয়াক আলোড়িত কৰি ৰাখিব জুবিনৰ গানে অসমীয়াক বহু দিনলৈ প্ৰেৰণা যোগাই যাব ভিডিঅ'টো চাই পেলাই আপোনালোকৰ যদি ভাল লাগিছে কমেণ্ট কৰিব লেকিন এইটো কথা আজিলৈকে কোনেও কোৱা নাছিলে হেমন্ত বিশ্ব শৰ্মাই কৈছিলে গৌৰৱ গগৈ ৰাজনীতি বহুত বেয়া ধৰণে মায়াবিনী সংছ লগাই সেনেকৈ কৰি আছে নে কৰিব একচুৱেলি নালাগে আপোনাৰ ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব নমস্কাৰ